Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 2 ৰিলেশ্যনছ এণ্ড ফাংচনৰ এক্সাৰসাইজ নম্বৰ 2.2। তো এক্সাৰসাইজ নম্বৰ 2.2 সলভ কৰিবৰ কাৰণে যিবোৰ কনসেপ্ট আমাক লাগিব সেইটো অলৰেডি আমি প্ৰিভিয়াছ ভিডিঅ'টোত কভাৰ কৰি থৈছোঁ। তো এবাৰ পাৰিলে ভিডিঅ'টো চাই ল'ব যদি চেক কৰা নাই। তো এনিৱেজ আমি আমাৰ এক্সাৰসাইজ 2.2টো আৰম্ভ কৰোঁ। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে যে লেট a ইকুৱেলছ টু 1 2 3 ডট 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 14 তাৰমানে এটা সেট A দিয়া আছে ইয়াৰ টোটেল 14 এলিমেন্টস দিয়া আছে ফাৰ্স্ট 14 এলিমেন্টস বা ফাৰ্স্ট 14 ন্যাচাৰাল নাম্বাৰটো দিয়া আছে আমাক কৈছে ডিফাইন এ ৰিলেশ্যন R ফ্ৰম A to A A পৰা A লৈকে এটা ৰিলেশ্যন R ডিফাইন কৰিব দিছে আৰু R হৈছে the ordered pair x, y such that 3x minus y equals to 0 where x, y belongs to A, right? Write down its domain, codomain and range. Okay, step by step কৰো আমি প্ৰথমতে নোট ডাউন কৰিলো আমাৰ যোনটো সেটটো আমাক দিয়া গৈছে তো given the set A আমাক set A দিছে প্ৰথম যোনটো হৈছে আমাৰ ফাৰ্স্ট 14 ন্যাচাৰাল নাম্বাৰস তো 1 2 3 ডট 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 এটো যাব কৰলৈকে 14 লৈকে এটো দিয়া আছে আমাক কৈছে এটা ৰিলেশ্যন R ডিফাইন কৰিব দিছে from A to A তাৰমানে A ৰ পৰা A লৈকে গৈ আছে এটোৰ মিনিং কি হৈ গ'ল তাৰমানে এটোৰ মিনিং হৈ গ'ল তাৰমানে আমি যদি কাৰ্টেছিয়ান প্ৰডাক্ট A ৰ লগতে লওঁ তেনেহলে আমি কিবা নহয় কিবা অৰ্ডাৰ্ড পেয়াৰ পাম যেনেকা 1, 1 1, 2 এনেকৈ কিবা কিবি অৰ্ডাৰ্ড পেয়াৰ্স পাম ঠিক আছে কিমানটা অৰ্ডাৰ্ড পেয়াৰ্স পাম ইয়াতে টোটেল 14 আছে সো 14 ইনটু 14 কৰি দিলে কিমান আহিব মোৰ 196 তো ইয়াতে টোটেল 196 টা ইয়াতে আমাৰ কি আহিব অৰ্ডাৰ্ড পেয়াৰ্স আহিব বাট কুৱেশ্যনটোত আমাক ইয়াতে এই কাৰ্টেছিয়ান প্ৰডাক্ট A ক্ৰছ A ওলাব দিয়া নাই আমাক এটা ৰিলেশ্যন R ওলাব দিছে আৰু এই R টো কেনেকৈ ডিফাইন কৰিছে কৈছে যে এই R টো হ'ব এটা অৰ্ডাৰ্ড পেয়াৰ x, y ইন ফ্যাক্ট আমি এই R টো ক'ৰ পৰা ল'ম এই কাৰ্টেছিয়ান প্ৰডাক্ট A ক্ৰছ A কৰোঁতে যিমান আমাৰ 196 টা অৰ্ডাৰ্ড পেয়াৰ্স আছে তাৰ পৰা কেইটামান অৰ্ডাৰ্ড পেয়াৰ্স ল'ম বিকজ আমাৰ কি হয় যোনটো R হ'ব সেইটো হ'ব আ সাবসেট অফ A ক্ৰছ A right তো আমি কি কৰিম ইয়াৰ পৰা কেইটামান এলিমেন্টস লৈ পেলাই এই R টো বনাম এতিয়া R টো বনাবৰ কাৰণে যোনটো ৰিলেশ্যন বিটুইন x and y হেতু দিছে যে 3x minus y equals to 0 এতিয়া ইয়াতে এটো কৈ থৈছে যে ইয়াতে x and y কি হয় ইয়াতে x and y এই দুটাই যেটো এলিমেন্ট আছে এই এলিমেন্টটো কোৰ পৰা লৈছে a ৰ পৰা লৈছে তাৰ মানে x আৰু y ৰ ভ্যালু যি হ'ব 1 2 3 4 5 ডট 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 আপ টু 14 এইখিনি ভিতৰতে হ'ব লাগিব ওকে তো তাৰ মানে আমাক ৰিলেশ্যন একচুয়ালি দিয়ে থৈছে বাট এটো কোড দিছে আমাক সেট বিল্ডাৰ ফৰ্মত দিছে এই সেম ৰিলেশ্যন R টোক আমি কি কৰিম এতিয়া ইয়াক ৰস্টাৰ ফৰ্মত লিখিবলৈ যাম তো একেবাৰে সিম্পল প্ৰবলেম তো আমাৰ যোনটো ৰস্টাৰ ফৰ্মত আমাৰ এটা অৰ্ডাৰ্ড পেয়াৰ আহিব তো এটো হৈ যাব আমাৰ ফাৰ্স্ট এলিমেন্ট x ৰ লম যেনিবা 1 লৈছো ৰাইট 1 যদি লওঁ এতিয়া আমি ইয়াতে যোনটো আমাৰ ইকুৱেশ্যন দিয়া আছে আমাক কি দিছে 3x minus y equals to 0 আমাক এতিয়া কি আছে আমিতো x জানো x হ'ব 1 তো তাৰ মানে y ওলাবৰ কাৰণে আমি কি কৰিম এটো ৰিএৰেঞ্জ কৰি লম টাৰ্মছখিনি তো আমি পাম y equals to 3x তো যেতিয়া x ৰ ভ্যালু 1 হ'ব তো হেতু সময়ত y ৰ ভ্যালু কি হৈ যাব 3 into 1 equals to 3 তো তাৰ মানে আমাতে ইয়াৰ x ৰ ভ্যালু হৈ যাব y ভ্যালু হৈ যাব 3 ঠিক আছে ঠিক তেনেকৈ আমি নেক্সট অৰ্ডাৰ্ড পেয়াৰটো লৈ লওঁ এতিয়া যদি আমি লওঁ অৰ্ডাৰ্ড নেক্সট x ৰ ভ্যালুটো 2 লওঁ তো এই ফৰ্মুলাটোৰ মতে 3 into 2 হৈ যাব আমাৰ কিমান 6 হৈ যাব 3 into 2 হৈ গ'ল আমাৰ 6 ওকে ঠিক তেনেকৈ এতিয়া আমি ফিল আপ কৰি গৈ থাকো 3 যদি লওঁ 3 ললে আমাৰ আহিব 9 3 ললে আমাৰ আহিব 9 নেক্সট 4 লম 4 ললে আমাৰ আহিব কিমান 4 ললে আহিব আমাৰ 4 3 is 12 ওকে ফাইন নেক্সট আছে আমাৰ 5 x ৰ ভ্যালু যদি আমি 5 লওঁ এতিয়া 5 ললে আমাৰ কি আহিব x equals to যদি 5 লওঁ তেনেহলে আমাৰ কৰেসপন্ডিং y ভ্যালুটো কি আহিব 15 আহিব বাট প্ৰবলেমটো কি হ'ল 15 টো বিলংই নকৰে দেখোন আমাৰ ইয়াতে কৈ দিছে explicitly কৈছে যে y ভ্যালুটো কি হ'ব a ৰ পৰা ল'ব লাগিব তাৰ মানে y ভ্যালুটো যি আহিব হেতু a ত বিলং কৰিব লাগিব বাট ইয়াতে তো আমি দেখাই পাইছো যে আমাৰ যোনটো y 15 হৈছে 15 does not belongs to a তো তাৰ মানে আমি a অৰ্ডাৰ্ড পেয়াৰটো 5,15 যোনটো হৈছে এটোক আমি ল'ব নোৱাৰো এটোক আমি ৰিজেক্ট কৰিব লাগিব তো তাৰ মানে আমাৰ লাষ্ট যোনটো হ'ব এটো হ'ব 4,12 হৈ যাব তো তাৰ মানে আমাৰ যোনটো ৰিলেশ্যন R আমি পালো এটোত খালি 4টা অৰ্ডাৰ্ড পেয়াৰ থাকিব 1,3 2,6 3,9 and 4,12 এটো হৈ গ'ল আমাৰ ৰিলেশ্যন ওকে এতিয়া আমি যাওঁ নেক্সট পাৰ্টলৈ ৰাইট ইটস ডোমেইন কোডোমেইন এণ্ড ৰেঞ্জ তো আমি ডোমেইনটো ওলাই লওঁ ডোমেইন কি হ'ব ডোমেইন অফ দ্য ৰিলেশ্যন R ডোমেইন একেবাৰে সিম্পল কাম হয় ডোমেইন ওলাবৰ কাৰণে আমি কি কৰিম এটো এটা সেট হ'ব মনত ৰাখিবা ডোমেইন কোডোমেইন ৰেঞ্জ কৰি এইবোৰ সব হৈছে এটা সেট তো তাৰ মানে কি আমাৰ কাৰ্লি ব্ৰেকেট লিখিব এতিয়া ডোমেইন ওলাবৰ কাৰণে আমি এটো চাব লাগিব যে আমাৰ যোনটো অৰ্ডাৰ্ড পেয়াৰ আমি ওলাইছো ৰিলেশ্যনত যে 1 3 2 6 3 9 4 12 ইয়াৰ যোনটো ফাৰ্স্ট নাম্বাৰটো হৈছে ইয়াৰ যোনটো ফাৰ্স্ট
নাম্বাৰ যোনটো এক্সৰ ভেলু হৈছে সেইটোৱে হৈ যাব আমাৰ ডোমেইন তাৰমানে কি হ'ব 1 2 3 and 4 so 1 2 3 and 4 এইটোৱে হৈ যাব আমাৰ কি হৈ যাব ডোমেইন অফ R ওকে নেক্সট আমি আহি যাওঁ কোডোমেইন অফ R নেক্সট আমাক লাগে কোডোমেইন অফ R এতিয়া R ৰ কোডোমেইন ওলাবৰ কাৰণে আমি কি চাম এই চাম ইয়াতে আমাক কুৱেশ্যনত কি দিছে R goes from A to A তো A ক'ৰ পৰা গৈ আছে A পৰা গৈ আছে A লৈকে তো এইটোৱে হৈ যাব এই যোনটো সেট A হৈ যায় সেইটোৱে হৈ যাব আমাৰ কোডোমেইন এটা সেটৰ কি আছে ফাৰ্ষ্ট 14 natural numbers 1 2 3 all the way up to 15 বা simply আমি এইটো A যদি কৈ দিওঁ কোনো প্ৰবলেম নাই তো আমাৰ কোডোমেইন অফ R হৈ যাব the set A and then finally আমি ওলাম range এতিয়া range কেনেকৈ ওলাব range ওলাবৰ কাৰণে আমি কি চাব লাগিব ৰেঞ্জৰ কাৰণে চাব লাগিব এগেইন অৰ্ডাৰ্ড পেয়াৰটো চাব লাগিব এতিয়া এই অৰ্ডাৰ্ড পেয়াৰটোত আমাৰ যোনটো ছেকেণ্ড এলিমেণ্ট হৈছে যোনটো এই y ভেলু হৈছে এইটো কি আছে 3 আহিছে 6 আহিছে 9 and 12 আহিছে তো এইটোৱে হৈ যাব আমাৰ ৰেঞ্জ তো 3, 6, 9, 12 তো এইটো হৈ গ'ল আমাৰ ৰেঞ্জ অফ দ্য ৰিলেশ্যন R আৰু ইয়াতে আহিছে আমাৰ চাৰিটা এলিমেণ্টছ 3, 6, 9 and 12 তো এনেকুৱাকৈ আমি ডোমেইন কোডোমেইন ৰেঞ্জ ওলাব পাৰোঁ অ'কে আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2 Define a relation R on the set n of natural numbers. আৰু ইয়াতে relation R টো দিয়া আছে depict the relation using roster form আৰু write down the domain and the range. Okay, তো প্ৰথমতে আমি প্ৰবলেমটো বুজি লওঁ কিনো কৈছে ইয়াতে আমাক দিছে এটা set আছে এইটো set n এইটো কি হৈছে the set of natural numbers ঠিক আছে the set of natural numbers এটা set of natural numbers যদি কওঁ কি আহি যায় আমাৰ 1 2 3 dot 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 এইটো কেতিয়া হেক নব এইটো এটা ইনফাইনাইট সেট হয় নেচাৰেল সেট অফ নেচাৰেল নাম্বাৰছ সদায় এটা ইনফাইনাইট সেট হয় আমাক উলিয়াব দিছে এটা ৰিলেশ্যন R অন দ্য সেট n তো জেনেৰেলি ইয়াতে গোটেই কথাটো কোৱা নাই এইটো অলপ কি কৈছে কম্পেক্ট ফৰ্মত কৈছে যেতিয়াই কয় ৰিলেশ্যন R অন দ্য সেট n একচুৱেলি ইয়াৰ মিনিংটো হৈছে আমাৰ যোনটো ৰিলেশ্যন R হ'ব সেইটো যাব ক'ত নেচাৰেল নাম্বাৰৰ পৰা নেচাৰেল নাম্বাৰলৈ যাব ফ্ৰম n to n যাব ইন আদাৰ ৱৰ্ডছ এইটোৱে কৈছে যে n ক্ৰছ n যদি কৰোঁ আমাৰ কিবা আহিব set of ordered pairs আহিব চাম 1, 1, 1, 2 dot dot এনেকা এটা ইনফাইনাইট ordered pairsৰ set এটা আহিব তাৰ পৰাই কেইটামান আমি এলিমেণ্টছ লৈ পেলাই এটা ৰিলেশ্যন R ল'ব বনাব লাগিব such that R টো কেনেকৈ ডিফাইন কৰিছে R is a relation containing the ordered pairs x, y এই ৰিলেশ্যন R টোত কি আছে এলিমেণ্টছবোৰ কি আছে ordered pairs হয় x, y such that y equals to x plus 5 ঠিক আছে এতিয়া y আৰু x ৰ মাজত এটা ৰিলেশ্যন দিছে যে y হৈ যাব x plus 5 আৰু ইয়াতে কৈছে x কি হয় x is a natural number less than 4 ইয়াতে কৈছে x belongs to the set of natural number যাকে কৈছে x is a natural number আৰু এইটো কৈছে যে x ৰ ভ্যালু যোনটো হ'ব 4 তকৈ সৰু হ'ব ঠিক আছে আৰু ইয়াতে যোনটো y আছে ইভেন y2 হ'ব এটা natural number of course হ'বই লাগিব n to n যদি আমি গৈ আছো তাৰ মিনিংটো হৈ যায় ইয়াতে যোনটো x লোৱা হৈছে এইটো ফাৰ্ষ্ট সেট আৰু এইটো হৈ যাব সেকেন্ড সেট এটা দুইটাটো ন্যাচাৰাল নাম্বাৰ হ'ব সেইকাৰণে কৈছে x এটা ন্যাচাৰাল নাম্বাৰ y এটা ন্যাচাৰাল নাম্বাৰ এটা কন্ডিশন দিছে যে x ৰ ভ্যালু যোনটো হ'ব 4 তকৈ সৰু হ'ব লাগিব তো তাৰ মানে আমাক হিন্ট দি দিছে যে x কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে আৰু বেলেগ একো হ'ব নোৱাৰে only 1 2 3 because 4 তকৈ সৰু হ'ব লাগিব ওকে এতিয়া আমি আৰম্ভ কৰোঁ আমাক কৈছে এইটো ৰস্টাৰ ফৰ্মত লিখিব লাগে ওকে নো প্ৰবলেম তো ৰস্টাৰ ফৰ্মত যদি লিখো আমাক কি লাগিব অৰ্ডাৰ পেয়াৰ লাগিব তো x ৰ ভ্যালু আমি কি ল'ব পাৰো 1 2 and 3 যিকোনো ল'ব পাৰো তো 1 এৰে আৰম্ভ কৰোঁ যদি x ৰ ভ্যালু 1 লওঁ তেনেহলে y ভ্যালু কি হ'ব ইয়াতে আমাক ফৰ্মুলাটো কি দিছে ইয়াতে আমাক ফৰ্মুলাটো দিছে যে y equals to x plus 5 তো এতিয়া যদি আমি y ভ্যালু নহয় x ৰ ভ্যালু যদি আমি 1 লওঁ আমি যদি x equals to 1 লওঁ তেনেহলে আমি y কিমান পাম y পাই যাম আমি 1 plus 5 6 পাই যাম ওকে তো ইয়াতে হৈ গ'ল আমাৰ 6 1 লমতে আমি 6 পালো ঠিক তেনেকৈ আমি নেক্সট অৰ্ডাৰ্ড পেয়াৰ বনাবৰ কাৰণে আমি x ৰ ভ্যালু কি ল'ম 1 ললো এটো কমপ্লিট এতিয়া আমি 2 লম 2 যদি লওঁ তেনেহলে আমাৰ কি আহিব 2 plus 5 আহি যাব আমাৰ কি 7 আহিব ওকে 7 আহিব ফাইন নেক্সট আমি লম x equals to 3 3 ললে আমাৰ কি আহিব 3 plus 5 আহি যাব আমাৰ 8 হৈ গ'ল আমাৰ নেক্সট অৰ্ডাৰ্ড পেয়াৰ নেক্সট আমি 4 ল'ব পাৰিম নেকি 4, no আমি 4 ল'বই নোৱাৰো because আমি অলৰেডি কৈ থৈছে যে আমাৰ x ৰ ভ্যালু ম্যাক্সিমাম 3 লৈকে যাব because x has to be less than 3 x less than 4 তো আমাৰ টোটাল কেটা অৰ্ডাৰ্ড পেয়াৰ আহিলে মাত্ৰ তিনটা আহিলে তিনটা অৰ্ডাৰ্ড পেয়াৰ তো এইটোই হৈ গ'ল আমাৰ এই যোনটো ৰিলেশ্যন যোনটো আমাক ৰস্টাৰ ফৰ্মত লিখিব দিছে সেইটো হ'ব 1,6 2,7 and 3,8 ওকে এতিয়া আমাক ওলাব দিছে ডোমেইন অফ R
তো ডোমেইন অফ আৰ ওলাবৰ কাৰণে আমি কি কৰিম এটা সেট এটা বনাব লাগিব সেটৰ কেইটামান এলিমেণ্টছ থাকিব কোনকেইটা এলিমেণ্টছ হ'ব যোনটো আমাৰ অৰ্ডাৰ্ড পেয়াৰ আমি পাইছোঁ ৰিলেশ্যনটোত তাৰে যোনকেইটা ফাৰ্ষ্ট এলিমেণ্ট হৈছে 1 2 and 3 তো সেইটোৱে হৈ যাব আমাৰ ডোমেইন অফ আৰ নেক্সট আমাক লাগে কোডোমেইন কি হৈ যাব কোডোমেইন মই কি কৈছিলোঁ কোডোমেইন ওলাবৰ কাৰণে আমি চাব লাগিব আমাৰ ৰিলেশ্যন ক'ৰ পৰা গৈছে ৰিলেশ্যন অন দ্য ছেট এন তাৰমানে এনৰ পৰা এনলৈ গৈ আছে তো এই এনটোৱে হৈ যাব আমাৰ কোডোমেইন তো আমি ক'ম এইটো এনি হৈ যাব তাৰমানে আমাৰ কোডোমেইন অফ আৰ হৈছে দ্য ছেট অফ অল নেচাৰেল নাম্বাৰ্ছ এণ্ড ফাইনেলি আমি ওলাম ৰেঞ্জটোত একেবাৰে চিম্পল ৰেঞ্জৰ কাৰণে আমি কি কৰিম এটা ছেট এটা ল'ম ছেটৰ এলিমেণ্টছবোৰ কি হ'ব এই যোনটো আমাৰ ছেকেণ্ড ভেলু আহিছে অৰ্ডাৰ পেয়াৰৰ তাৰমানে যোনটো ৱাইৰ ভেলু আহিছে ৰাইট এইটো y ইকুৱেলছ টু 6 y ইকুৱেলছ টু 7 y ইকুৱেলছ টু 8 তো 6, 7, 8 এইকেইটা কমাৰে আমি ছেপাৰেট কৰি দিম তো এইটোৱে হৈ যাব আমাৰ ৰেঞ্জ অফ দ্য ৰিলেশ্যন আৰ আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ থাৰ্ড কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে ছেট এ দিয়া আছে আৰু ছেট বি দিয়া আছে define a relation R from A to B. Okay, A to B আমাৰ গৈ আছে এটা ৰিলেশ্যন ওলাব দিছে আৰু ৰিলেশ্যন R টো কি দিয়া আছে set of ordered pairs x, y such that the difference between x and y is odd. X belongs to A, y belongs to B. Write R in roster form. Okay, very simple problem. ইয়াতে আমাক দিছে এটা set A ৰ এলিমেণ্টছবোৰ দিয়া আছে 1 2 3 and 5 and set B ৰ এলিমেণ্টছবোৰ দিয়া হৈছে 4 6 and 9 আমাক এটা ৰিলেশ্যন R উলিয়াব দিছে ৰষ্টাৰ ফৰ্মত such that এই ৰিলেশ্যনটো গৈছে ক'ৰ পৰা A পৰা B লৈ গৈছে আৰু R ডিফাইন কৰিছে কেনেকৈ R ডিফাইন হৈছে এনেকৈ set of ordered pairs x, y ঠিক আছে ইয়াৰ মিনিংটো কি হ'ব A x বিলং কৰিব এলিমেণ্ট A y বিলং কৰিব এলিমেণ্ট B সেইটো ইয়াতে লিখা আছে such that এতিয়া এই বস্তুটো আমি symbolically লিখিলোঁ the difference between x and y is odd তাৰমানে x minus y যদি কৰোঁ যোনটো আনচাৰ আহিব সেইটো সদায় এটা অড নাম্বাৰ দিব লাগিব বাট এতিয়া আমি এটা কাম কৰোঁ চ' ডেট আমাক অডহে কৈছে আমি এটা কাম কৰোঁ এইটোক আমি ইয়াৰ এবছলিউট ভেলুটো লৈ লওঁ এবছলিউট ভেলু লৈ লয় কি বিকজ আমি জানো ইয়াতে এক্সৰ ভেলু যদি সৰু হয় ৱাই ভেলু যদি ডাঙৰ হয় এক্স মাইনাছ ৱাই গ'লে নেগেটিভ নাম্বাৰ আহিব চ' আমি জাষ্ট এই ঝঞ্ঝটটো আমি গুচাব বিচাৰিছোঁ আমাকতো খালি চাব দিছে যে এইটো অড আহিব লাগে ইভেন -3 হৈছে এটা অড নাম্বাৰ বাট আমি কি কৰিম আমি পজিটিভে চাই লওঁ এবছলিউট ভেলুটো চাই লওঁ কোনো ইছ্যু নাই এণ্ড ইয়াতে কি কৈছে এক্স যোনটো হৈছে এক্স বিলংছ টু দ্য ছেট এ এণ্ড ৱাই বিলংছ টু দ্য ছেট বি এইটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট হয় ইয়াৰ মিনিংটো এইটো হৈছে যে এই যোনটো এক্সটো হয় ক'ৰ পৰা লৈছোঁ ছেট এৰ পৰাই ল'ব লাগিব আৰু ৱাই যোনটো হ'ব বি পৰাই ল'ব লাগিব অ'কে তো আমি এতিয়া কি কৰিব লাগিব এইটোক ৰষ্টাৰ ফৰ্মত লিখিব লাগিব অ'কে তো এতিয়া এৰ এলিমেণ্ট কি আছে 1 2 3 5 তাৰমানে আমি এ কাৰণে কি ল'ব পাৰোঁ এ কাৰণে আমি ল'ব পাৰোঁ তো এইটো এক্স থাকক এক্স ল'ব পাৰিম 1 এক্স ল'ব পাৰিম 2 এক্স ল'ব পাৰিম 3 এণ্ড এক্স ল'ব পাৰিম 5 এতিয়া ৱাই কি আছে ৱাইত আছে আমাৰ 4 6 9 এটা কাম কৰোঁ তো মই এনেকৈ কাম অৰ্ডাৰ পেয়াৰ মই 1 লৈছোঁ যোনটো হৈছে আমাৰ এক্স ইকুৱেলছ টু 1 ঠিক আছে এটা এলিমেণ্ট লৈছোঁ 1 এতিয়া বিৰ পৰা কোনটো এলিমেণ্ট ল'ম 4 ল'ম 6 ল'ম নে 9 ল'ম ছাচ ডেট সেই 1ৰ পৰা যদি মাইনাছ কৰোঁ আমাৰ এটা অড নাম্বাৰ আহে তো 1 - 4 যদি কৰোঁ 1 - 4 যদি কৰোঁ এটা কাম কৰোঁ এইখিনি মই গুচাই দিওঁ 1 - 4 যদি কৰোঁ তেনেহ'লে আমাৰ x - y মড লৈ লওঁ x - y কি আহিব মডুলাছ অফ -3 আহিব যোনটো কি হ'ল 3 হ'ল আহিল নে নাই এটা অড নম্বৰ তো তাৰমানে মই ইয়াতে বি ভেলু y ভেলুটো যোনটো আছে এইটো ছেট বিৰ পৰা ল'ব লাগিব তাৰ পৰা মই 4 লৈছোঁ ঠিক আছে 1 - 4 কৰোঁতে -3 আছে তাৰ এবছলিউট ভেলু 3 আহিছে হুইচ ইজ এন অড নাম্বাৰ ফাইন অ'কে নেক্সট যদি মই লওঁ 1 and 6 1 and 6 যদি লওঁ চাব লাগিব এফালে আছে আমাৰ 1 এফালে আছে 6 1 - 6 কৰিলে আমাৰ কি হ'ব -7 আহিব ইয়াৰ এবছলিউট ভেলুত ল'লে +7 আহিব যোনটো এগেইন হৈছে এটা অড নাম্বাৰ য়েছ এইটো ল'ব পাৰিম নেক্সট যদি মই লওঁ 1, 9 এতিয়া 1 আছে 9 আছে 1ৰ পৰা 9 মাইনাছ কৰিলে কি আহিব -8 আহিব এতিয়া এইটো এবছলিউট ভেলুত কি দি আছে +8 দি আছে বাট এইটোতো কি হৈ গ'ল এটা ইভেন নাম্বাৰ হৈ গ'ল তো তাৰমানে কি এই অৰ্ডাৰ্ড পেয়াৰ 1, 9টো আমি ল'ব নোৱাৰোঁ তো এইটোক আমি এটা কাম কৰোঁ গুচাই দিওঁ হৈ গ'ল অ'কে তো এক্সৰ ভেলু আমি লৈ ল'লোঁ 1 এতিয়া নেক্সট আমি x2 লৈ লওঁ ঠিক আছে এতিয়া ৱাই ভেলু আইডাৰ 4 হ'ব পাৰে 6 হ'ব পাৰে বা 9 হ'ব পাৰে বিকজ ৱাই বিলংছ টু পি এতিয়া কি নাম্বাৰ ল'ম ছাচ যে 2 পৰা মাইনাছ কৰিলে আমাক কি দিব এটা অড নাম্বাৰেই দিব 2 পৰা যদি আমি 2 হৈছে কি ইভেন নাম্বাৰৰ পৰা যদি ইভেন নাম্বাৰ মাইনাছ কৰোঁ সদায় ইভেনে আহিব চাই ল'লে হ'ল 2 - 4 দিব -2 ইভেন হৈ গ'ল 6 -
2 minus 6 কৰিলে -4 এবসলিউট ভ্যালু হ'ব +4 হেতু হ'ল ইভেন বাট 2 minus 9 যদি কৰো হেতু দিব -7 তাৰ এবসলিউট ভ্যালু দিব +7 যোনটো হৈ যাব এটা odd number right তো 2,9 আমি ল'ব পাৰো নেক্সট আমি x ৰ ভ্যালু লম কৰ পৰা a ৰ পৰা লম because x belongs to a 1 or 2 হৈ গ'ল এতিয়া 3 লগত আমি কাম কৰিছো এতিয়া 3 minus কি কৰিলে আমাৰ আহিব এটা odd number 3 minus 4 কৰিলে আহিব odd number okay fine 3 minus next আমি আকৌ লৈছো elementary 3 পৰা যদি আমি 6 minus কৰো 3 minus 6 কৰিলে কি হ'ব 3 আহিব yes আমি 6 ল'ব পাৰিম then 3 and 9 ল'ব পাৰিম নে নাই 3 and 9 যদি লওঁ চাই ল'বা হতাই ভেৰিফাই কৰি 3 minus 9 যদি কৰো ইয়াৰ এবসলিউট ভ্যালু কি দিব 3 minus 9 হৈছে -6 আৰু এটো দিব +6 এটো কি হ'ল এটোটো আমাৰ odd number হে হ'ল even number হে হ'ল এটা even number যদি হ'ল তাৰ মানে আমি এটোক আমি একচেপ্ট কৰিব নোৱাৰো 3 and 9 আমি ল'ব নোৱাৰো okay fine 3 কাম শেষ হৈ গ'ল এতিয়া আমি আহি যাও ফাইনালি 5 লৈ 5 ৰ পৰা কি মাইনাস কৰিলে odd number আহিব 4 5 ৰ পৰা 4 মাইনাস কৰিলে odd number আহিব 5 minus 6 যদি কৰো yes পাৰিম 5 minus 6 কৰিলেও পাৰিম because এটো দিব আমাক -1 absolute value 1 odd number 5 minus 9 কৰিব পাৰিম নে নাই 5 minus 9 কৰিব নোৱাৰিম because 5 minus 9 কৰিলে কি আহিব আমাৰ এটা even number আহিব যোনটো হৈছে 4 তো তাৰমানে আমি 5,9 একচেপ্ট কৰিব নোৱাৰো হৈ গ'ল এইকিটাই হ'ব আমাৰ the relation r 141629343654 and 56 right তো এইটোৱে হৈছে আমাৰ the relation r যোনটো আমাক roster ফৰ্মত লিখিব দিছে okay এতিয়া আমি যাও next question to question number 4 তো question number কৈছে the figure 2.7 shows a relation between the sets p and q তো ইয়াতে set p আছে তিনটা এলিমেন্ট 5 6 and 7 আৰু set q টো আছে তিনটা এলিমেন্ট 3 4 and 5 ইয়াতৰ মাজত কিবা এটা ৰিলেচন আছে যেনে 5 আৰু 3 ৰিলেটেড 6 and 4 ৰিলেটেড 7 and 5 ৰিলেটেড এই ৰিলেচনটোক আমাক কৈছে set builder ফৰ্মত লিখা আৰু roster ফৰ্মত লিখা আৰু ইয়াৰ domain and range টো সুধিছে okay তো এটা কাম কৰো আমি যদি ফিগাৰটো চাও আমাৰ এৰৰ ডাইৰেকশন কৰ পৰা আছে এৰৰ ডাইৰেকশন যদি চাও একচুয়ালি পুৰা p সেটৰ পৰা q সেটলৈ আছে তো এটা বস্তুটো আমি ক'ব পাৰিম যে আমাৰ যোনটো ৰিলেচন হৈছে ৰিলেচন ইজ ফ্ৰম p to q okay তো ইভেন্টটো আমাক সেট বিল্ডাৰ ফৰ্মটো প্ৰথমতে কৈছে আমি এই ডায়াগ্ৰামটো চাই পেলাই ৰস্টাৰ ফৰ্মটো একচুয়ালি প্ৰথমতে কুইকলি কৰি ল'ব পাৰিম তো ৰস্টাৰ ফৰ্মটো যদি আমি ওলাও তেনেহলে আমাৰ ৰিলেচন r কি হ'ব এটো হ'বটো কি সেট অফ অৰ্ডাৰড পেয়াৰ্স এটা অৰ্ডাৰড পেয়াৰ্সটো আমি ইজিলি বনাব পাৰিম যদি আমি p সেটৰ পৰা 5 লওঁ এলিমেন্ট 5 টো লওঁ তেনেহলে ইয়াৰ কৰেসপন্ডিং ইমেজটো কি হ'ব 3 হ'ব তো 5,3 আহি গ'ল নেক্সট অৰ্ডাৰ টু পেয়াৰ কাৰণে আমি কি লম p পৰা এলিমেন্ট 6 টো লম then set q পৰা আমি কি ল'ব লাগিব 4 ল'ব লাগিব because 6 ৰ ইমেজই হৈছে 4 then 7 যদি লওঁ 7 ৰ ইমেজ হৈ যাব আমাৰ 5 তো 7 ৰ ইমেজ হৈ গ'ল 5 তো তাৰ মানে আমাৰ এই ৰিলেচন r যোনটো আমাক ৰস্টাৰ ফৰ্মত সুধিছিলে তো ৰস্টাৰ ফৰ্মত আমি পাম এটা সেট যাৰ তিনটা অৰ্ডাৰড পেয়াৰ আছে 5,3 6,4 and 7,5 okay এতিয়া আহি যাওঁ আমি কি কৰিম এটোক ইউজ কৰি পেলাই আমি এতিয়া আমি ইয়াৰ সেট বিল্ডাৰ ফৰ্মত লিখিম ঠিক আছে তো r আমি জানো সেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখে এটা set containing the ordered pair x, y such that এতিয়া x and y মাজত ৰিলেশনশিপ ওলাব লাগে এতিয়া যদি আমি অৰ্ডাৰড পেয়াৰ কিটা চাওঁ এতিয়া 5 minus 3 কৰিলে 2 আহে 6 minus 4 কৰিলে 2 আহে 7 minus 5 কৰিলেও 2 আহে তো কিবা এটাটো ৰিলেশন আহিলে এতিয়া 5 কি হৈছে 5 টো কোড বিলং কৰে একচুয়ালি 5 টো x ত বিলং কৰে 3 টো y ত বিলং কৰে ইন আদাৰ ওয়াৰ্ডছ তো আমি এনেকা কৈ কৈছো না x minus y কৰোঁতে আমি কি পাইছো 2 পাইছো অৰ এটোক আমি এনেকাও কৰিব পাৰো যে y equals to x minus 2 y equals to x minus 2 কব তো ইয়াতে কম যে such that y equals to x minus 2 and ইয়াতে আমি কম যে x কোড বিলং কৰিব x বিলং কৰিব set p very important x set p ত বিলং কৰিব আৰু y বিলং কৰিব set q তো এইটোৱে হৈছে ইন দা roster form in the set builder form হৈ গ'ল আমাৰ 1 and 2 কমপ্লিট হৈ গ'ল এতিয়া আমি এই ডোমেইন এণ্ড ৰেঞ্জত তো ডোমেইন ওলাব দিছে তো ডোমেইন অফ ৰিলেচন r কি হ'ব তো ডোমেইন ওলাব কাৰণে আমি কি কৰিম আমি যোনকেইটা আমাৰ ফাৰ্স্ট এলিমেন্ট হয় সেইকেইটাকে চাওঁ আমাৰ ফাৰ্স্ট এলিমেন্ট কি আছে 4 আছে 5 আছে 6 আছে and 7 আছে each ordered pair যোনটো ফাৰ্স্ট এলিমেন্ট হেতুৱে হৈ যাব আমাৰ ডোমেইন তো এটো হৈ যাব 5 6 and 7 হৈ গ'ল নেক্সট আমাক কি ওলাব দিছে ৰেঞ্জ ওলাব দিছে তো ৰেঞ্জ অফ r তো ৰেঞ্জ অফ r হৈ যাব ইকুৱেলছ টু কি হ'ব এতিয়া সেকেন্ড এলিমেন্ট বৰক চাম 3 4 and 5 so 3 4 and 5 এটো হৈ যাব আমাৰ ৰেঞ্জ অফ r তো এনেকা কৈ আমি এই প্ৰবলেমটো সলভ কৰিব পাৰো ওকে এতিয়া আমি যাও কোৱেশ্চন নম্বৰ 5 লৈ Question number 5. Let A equals to the set containing the elements 1, 2, 3, 4 and 6. তো এই সেটটোত আমাৰ
5টা এলিমেণ্ট আছে দেই 6টা এলিমেণ্ট নহয় কিন্তু 5টা এলিমেণ্ট দিছে 5 ইয়াতে মিছিং হৈ আছে আমাক কৈছে লেট R be the relation on A এতিয়া যেতিয়া কয় R is a relation on A প্ৰথমতে এটা কাম কৰোঁ আমি set A টোক লিখি লওঁ given A equals to 1 2 3 4 and 6 আৰু মোক কৈছে R is a relation on A relation on A যদি কৈ দিয়ে আমি simply কম যে আমাৰ R actually ক'ৰ পৰা গৈ আছে A পৰা A লৈকে গৈ আছে সেইকাৰণে এইটোকে কয় relation on A এতিয়া এই ৰিলেশ্যনটো ডিফাইন কৰা হৈছে তাৰমানে R কেনেকৈ ডিফাইন কৰা হৈছে set builder ফৰ্মত কৈছে the set containing the ordered pair A, B তো এই সেটটোত ordered pair আছে such that ইয়াতে যোনটো B আছে B is exactly এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এটা ৰিলেশ্যন B is exactly divisible by A exactly divisible by A meaning to এইটো হয় যে ডিভাইড কৰোঁতে কোনো ৰিমাইণ্ডাৰ থকা নাই ৰিমাইণ্ডাৰ হৈছে 0 x divisible by A আৰু ইয়াতে কৈ দিয়ে যে A, B দুটাই কোনটো সেটত বিলং কৰিব সেট A পৰাই আমি ল'ব লাগিব তাৰমানে A লওঁ বা B লওঁ এই দুটাৰ ভ্যালু 1 2 3 4 and 6 হ'ব লাগিব আৰু বেলেগ একো ভ্যালু হ'ব নোৱাৰে ওকে আমাক ফাৰ্স্ট কোৱেশ্চনটো কৈছে ৰাইট R in roster form ওকে এইটোকে যোনটো দিছে এইটো roster formত লিখিব দিছে ফাইন নো প্ৰবলেম তো এতিয়া B is exactly divisible by A তো এবাৰ আমি এনেকা কাম কৰোঁ আমাৰ যোনটো ordered pair আহিব তো আমি জানো ordered pairটোত আমি B এনেকাকৈ ল'ব লাগিব such that এই B টো B A exactly divisible কৰে তো মই এটা কাম কৰোঁ এবাৰ B ভ্যালুটো প্ৰথমতে লৈ লওঁ ৰাইট বিকজ B কি হ'ব পাৰে ইয়াতে কৈ আছে A, B belongs to A তাৰমানে A ৰ ভ্যালু আমাৰ কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে and 6 হ'ব পাৰে Similarly, B যোনটো আছে B value same 1 2 3 4 and 6 এই পাঁচটা ভ্যালু হ'ব পাৰে তো মই এতিয়া ফাৰ্স্ট B value 1 এৰে লৈছো এতিয়া B যদি 1 লওঁ তেনেহলে A ৰ পৰা এনেকুৱা এটা নাম্বাৰ ল'ব লাগিব যোনটো এই নাম্বাৰটোক এক্স্যাক্টলি ডিভিজিবল কৰে তো 1 ক কোনে ডিভাইড কৰে ইজিলি 1 এ ডিভাইড কৰে তাৰমানে 1 divided by 1 যদি কৰোঁ তো এইটো কি আহিব এক্স্যাক্টলি ডিভিজিবল হ'ব 1 এ আহিব ৰিমাইণ্ডাৰ 0 হৈ যাব 1 আৰু 0 মানে ৰিমাইণ্ডাৰ 0 ঠিক আছে নেক্সট এতিয়া মই B value যদি বা 2 লওঁ এতিয়া টুক কি নাম্বাৰে ডিভাইড কৰিব A হেতু যে আমি ৰিমাইণ্ডাৰ 0 আহিব 1 আমি জানো টুক 1 ও ডিভাইড কৰে ঠিক তেনেকৈ আমি কি লম 3 যদি লওঁ B ভ্যালু যদি 3 লওঁ 3 1 এ ডিভাইড এক্স্যাক্টলি কৰিব নেক্সট আমি যদি 4 লওঁ 4 কো 1 এ এক্স্যাক্টলি ডিভাইড কৰিব 6 যদি লওঁ তেনেহলে 6 কো এক্স্যাক্টলি ডিভাইড কৰিব 1 এ ওকে এতিয়া 1 ৰ কাম শেষ হৈ গ'ল এটো কাম শেষ হৈ গ'ল ৰাইট এবাৰ এনেকা কো এটোৰ কাম আমাৰ শেষ হৈ গ'ল নেক্সট এতিয়া আমি লওঁ next ordered pair to let's say আমি এবাৰ লৈছো 1 to হৈ গ'ল 2 লওঁ এতিয়া আমি জানো 2 ক এক্স্যাক্টলি কোনে ডিভাইড কৰে 1 এ কৰে হেতুটো অলৰেডি লৈ ললো এটা 2 কথা নাপাতো 2 ক এক্স্যাক্টলি কোনে ডিভাইড কৰিব 2 এ কৰিব বাস এটো হৈ গ'ল আৰু তো বেলেগ 3 4 6 এটো এক্স্যাক্টলি ডিভাইড কৰিব নোৱাৰে ওকে তো B ভ্যালু এতিয়া 2 হৈ গ'ল B ভ্যালু যদি আমি 3 লওঁ এতিয়া 3 ক এক্স্যাক্টলি কোনে ডিভাইড কৰিব 1 এ কৰিব 1 to অলৰেডি লৈ ললো এতিয়া নেক্সট কি ল'ব 3 এ কৰিব 2 এ কৰিব নোৱাৰে 4 এ কৰিব নোৱাৰে 6 এ কৰিব নোৱাৰে ওকে নেক্সট ভ্যালুটো যদি আমি B ভ্যালু 4 লৈ লওঁ এতিয়া 4 ক কোনে ডিভাইড কৰে 1 এ এক্স্যাক্টলি ডিভাইড কৰে বাট এটো অলৰেডি ললো 2 এ ডিভাইড কৰিব নাই yes 2 এ 4 ক এক্স্যাক্টলি ডিভাইড কৰিব আৰু 4 এ 4 কো এক্স্যাক্টলি ডিভাইড কৰিলে 4,4 হৈ যাব আমাৰ অৰ্ডাৰড পেয়াৰ নেক্সট আহি যাওঁ আমি 6 6 ক এক্স্যাক্টলি ডিভাইড কোনে কৰিব 1 এ কৰিব 1 অলৰেডি ললো 2 এ কৰিব নাই yes 2 এ 6 ক ডিভাইড কৰিব নেক্সট 6 ক দেখোন 3 এও ডিভাইড কৰে এক্স্যাক্টলি ৰাইট এণ্ড দেন 4 এটো নকৰে 6 এ ডিভাইড কৰিব নিজে নিজকে ডিভাইড কৰিব তো এইটোৱে হৈ গৈছে আমাৰ ৰিলেশ্যন R তো আমি 1 2 3 4 5 6 7 8 9 10 11 12 এনেকা 12টা অৰ্ডাৰড পেয়াৰ পাইছো এতিয়া এটো পাৰ্ট 1 হৈ গ'ল এতিয়া আমি পাৰ্ট 2 লৈ আহিছো ডোমেইন অফ R তো ডোমেইন অফ R কি হ'ব সো ডোমেইন অফ R এটো হৈছে আমাৰ নম্বৰ 2 নম্বৰ 2 আমাৰ ওলাব দিছে ডোমেইন অফ দ্য সেট R একেবাৰে সিম্পল আমি কি কৰিম আমি এটা সেট লম আৰু সেটৰ এলিমেন্টছবোৰ কি হ'ব এই যোনটো আমি অৰ্ডাৰড পেয়াৰ ললো এই অৰ্ডাৰড পেয়াৰ গোটেই ফাৰ্স্ট এলিমেন্ট কিনি তো 1 1 ৰিপিট হৈ আছে তো এটাই 1 লম নেক্সট 2 আহিব 3 আহিব 2 অলৰেডি ললো 4 লোৱা নাই 4 লৈ লওঁ দেন আৰু কি আহিব 6 আহিব তো ডোমেইন R আমি পাই গলো তো 1 হৈ গ'ল এণ্ড দেন ফাইনালি আমাক ৰেঞ্জ ওলাব দিছে নম্বৰ 3 নামক 3 ওলাব দিছে ৰেঞ্জ অফ R তো ৰেঞ্জ অফ R কি হ'ব যিখিনি ইয়াৰ ইমেজ হৈ গ'ল তাৰ মানে এই অৰ্ডাৰ পেয়াৰৰ সেকেন্ড এলিমেন্ট 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে আৰু তো বেলেগ একো নাই গোটেইখিনি আছে 1 2 3 4 and 6 হৈ গ'ল তো আমি ডোমেইন এণ্ড ৰেঞ্জ দুটাই পাই গ'লো ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 6 ডিটাৰমাইন দ্য ডোমেইন এণ্ড ৰেঞ্জ অফ দ্য ৰিলেশ্যন R ডিফাইন্ড বাই দিছ তো ইয়াতে আমাক এটা ৰিলেশ্যন দি দিছে
ঠিক আছে বাছ কোৱা নাই কি ৰিলেশ্যনটো ক'ৰ পৰা ক'ৰলৈ গৈছে চিম্পলি ৰিলেশ্যনটো দিছে যে এটা ৰিলেশ্যন কি হ'ব ছেট অফ অৰ্ডাৰ্ড পেয়াৰ্ছ এক্স কমা এক্স প্লাছ 5 অ'কে এতিয়া ইয়াতে কৈছে যে আমাৰ যোনটো এক্স হ'ব এক্স বিলংছ টু দ্য ছেট 0 1 2 3 4 and 5 এইটো ইউজ কৰি পেলাই আমাক কৈছে আমাৰ যোনটো এই ৰিলেশ্যন হ'ব তাৰ ডমেইন ওলাব লাগে আৰু তাৰ ৰেঞ্জ ওলাব লাগে তো আমাৰ ফাৰ্ষ্ট কাম কি হ'ব ফাৰ্ষ্ট কাম হ'ব এই গোটেইটোক আমি ৰষ্টাৰ ফৰ্মত লিখিব লাগিব অ'কে দেখাত ডিফিকাল্ট হ'ব পাৰে বাট একেবাৰে চিম্পল প্ৰব্লেম তো আমাক অৰ্ডাৰ পেয়াৰ লাগিব ৰাইট এতিয়া কথাটো হয় যে ইয়াতে যোনটো আমি ফাৰ্ষ্ট এলিমেণ্টটো ল'ম যোনটো এক্স হ'ব এক্সটো কি হ'ব পাৰে এতিয়া এক্স 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 5 যিকোনো হ'ব পাৰে ৰাইট বিকজ কৈ দিছে এক্স বিলংছ টু দিছ ছেট তো এক্সৰ ভেলু ইয়াৰ পৰা যিকোনো এটা হ'ব পাৰে তো আমি 0ৰ পৰা আৰম্ভ কৰোঁ তো এক্স যদি আমি 0 লওঁ তেনেহ'লে নেক্সট কি হৈ যাব নেক্সট অৰ্ডাৰ পেয়াৰ মানে যোনটো ইমেজ হৈ যাব ইমেজ কি হৈ যাব এক্স প্লাছ 0 লৈছোঁ যিহেতু 0 প্লাছ 5 আহি যাব আমাৰ 5 তো 0,5 হৈ যাব আমাৰ অৰ্ডাৰ পেয়াৰটো অ'কে হৈ গ'ল নেক্সট আমি এতিয়া ল'ম 0টো ল'লোঁ এবাৰ আমি 1 লওঁ তো 1 যদি লওঁ তেনেহ'লে 1 প্লাছ 5 কি দিব 6 অ'কে 1ৰ কাম শেষ 2 লওঁ 2 যদি লওঁ তেনেহ'লে আমাৰ আহিব এক্স প্লাছ 5 7 আহিব 3 যদি লওঁ তেনেহ'লে আমাৰ 8 আহিব 4 যদি লওঁ তেনেহ'লে আমাৰ 9 আহিব এণ্ড 5 যদি লওঁ আমাৰ আহিব 10 হৈ গ'ল খতম তো আমি পাই গ'লোঁ ৰিলেশ্যন আৰ কি পালোঁ এইটো আমি ৰষ্টাৰ ফৰ্মত পালোঁ তো 1 2 3 4 5 6 ছটা আমি অৰ্ডাৰ পেয়াৰ পাইছোঁ এতিয়া এইটো ইউজ কৰি পেলাই আমি ইজিলি ডমেইন ইন ৰেঞ্জ ওলাব পাৰিম চ' ডমেইন অফ আৰ কি হৈ যাব তো ডমেইন অফ আৰ কি হৈ যাব এই ইচ অৰ্ডাৰ পেয়াৰ গোটেই ছটা অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট নাম্বাৰটো চালে হ'ল ফাৰ্ষ্ট নাম্বাৰটো কি আছে আমাৰ ইয়াতে ফাৰ্ষ্ট নাম্বাৰটো আছে আমাৰ 0 1 2 3 4 and 5 তো আমি লিখি দিওঁ 0 1 2 3 4 and 5 তো এইটোৱে হৈ যাব আমাৰ ডমেইন অফ আৰ নেক্সট আমাক ওলাব দিছে ৰেঞ্জ তো ৰেঞ্জ অফ আৰ এতিয়া ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিম ছেইম অৰ্ডাৰ পেয়াৰটোৱে চাম আৰু অৰ্ডাৰ পেয়াৰৰ আমি কি কৰিম যোনটো আমাৰ ছেকেণ্ড নাম্বাৰটো হয় যেনেকৈ 5 6 7 8 9 10 এইটোৱে হৈ যাব 5 6 7 8 9 and 10 হৈ গ'ল তো এইটোৱে হৈ যাব আমাৰ দ্য ৰেঞ্জ অফ দ্য ৰিলেশ্যন আৰ অ'কে এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 ৰাইট দ্য ৰিলেশ্যন আৰ তো এগেইন এটা ৰিলেশ্যন আৰ দিছে বাট আৰ ক'ৰ পৰা ক'ৰলৈ গৈছে এইটো একো কোৱা নাই বাছ কৈছে এটা ৰিলেশ্যন আৰ দিছে আৰু এইটোক আমাক ৰষ্টাৰ ফৰ্মত লিখিব দিছে অ'কে প্ৰথমতে আমি ৰিলেশ্যনটো এবাৰ লিখি লওঁ বিকজ লিখিলে আমাৰ কি হয় বস্তুটো ক্লিয়াৰ হৈ যায় তো আৰ হৈছে এটা ৰিলেশ্যন এই ৰিলেশ্যনটো কি হয় এটা ছেট হয় এইটো ছেট কি হ'ব এটা অৰ্ডাৰ্ড পেয়াৰৰ ছেট এতিয়া অৰ্ডাৰ্ড পেয়াৰটো কেনেকুৱাকৈ লিখা হৈছে এক্স কমা এক্স কিউব তো ফাৰ্ষ্ট আমি যদি এলিমেণ্টটো এক্স লওঁ তেনেহ'লে তাৰ ইমেজটো হৈ যাব এক্স কিউব ছাচ ডেট ইয়াতে কৈছে এক্স হৈছে এটা প্ৰাইম নাম্বাৰ ইয়াতে এক্স হৈছে এটা প্ৰাইম নাম্বাৰ ৰাইট এক্স ইজ আ প্ৰাইম নাম্বাৰ লেছ দেন 10 ঠিক আছে এক্স কৈছে এটা প্ৰাইম নাম্বাৰ যোনটো 10তকৈ সৰু হয় ঠিক আছে তো তেনেহ'লে এক্স কি হ'ব পাৰে তেনেহ'লে এক্স বিলংছ টু মই এটা কাম কৰোঁ ছেটৰ ফৰ্মতে লিখিলোঁ তেতিয়া ইজি হ'ব তো আমি 10তকৈ সৰু প্ৰাইম নাম্বাৰছখিনি নোট ডাউন কৰিলোঁ 2 ইজ এ প্ৰাইম নাম্বাৰ 3 আহিব 5 আহিব 7 আহিব নেক্সট কি আহিব 11 আহিব বাট 11টোতো কি হৈ গ'ল 10তকৈ ডাঙৰ হৈ গ'ল তো আমাৰ 2 3 5 7 এই চাৰিটা এলিমেণ্ট হ'ব এই এক্স মানে এক্স আইডাৰ 2 হ'ব পাৰে 3 হ'ব পাৰে 5 হ'ব পাৰে বা 7 হ'ব পাৰে এতিয়া এই ইনফৰ্মেশ্যনটো ইউজ কৰি পেলাই আমি কি কৰিব লাগে ৰষ্টাৰ ফৰ্মত লিখিব লাগে একেবাৰে ইজি তো এক্সৰ ভেলু যদি আমি লেটছে এই 2টো লৈ লওঁ এতিয়া নেক্সট ইয়াৰ ইমেজটো ওলাবৰ কাৰণে কি কৰিব লাগিব 2 কিউব কৰিব লাগিব ঠিক আছে নেক্সট যদি আমি 3 লওঁ তেনেহ'লে তাৰ ইমেজটো হ'ব 3 কিউব 5 যদি লওঁ তাৰ ইমেজ হ'ব 5 কিউব আৰু 7 যদি লওঁ তাৰ ইমেজ হৈ যাব 7 কিউব তো এইটোৱে হৈ গৈছে আমাৰ ৰিলেশ্যন আৰ ইন ৰষ্টাৰ ফৰ্ম একেবাৰে চিম্পল প্ৰব্লেম আৰু যদি বিচৰা তেনেহ'লে এইটো খুলি পেলাইও লিখিব পাৰা 8 27 125 তো এইটো কৰিব লাগিব 7 কিউবটো তো হোৱাট এভাৰ বি দি আনচাৰ সেইটোৱে হৈ যাব আমাৰ ৰিলেশ্যন আৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8 let a equals to the set containing x y z তিনিটা এলিমেণ্ট আছে b another set যাৰ দুটা এলিমেণ্ট আছে 1 and 2 find the number of relations from a to b আমাক ইয়াতে ৰিলেশ্যন ওলাব দিয়া নাই আমাক কৈছে ইয়াতে কিমানটা ৰিলেশ্যন পচিবল আছে অ'কে তো এইটোৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম তো number আমি এটা কাম কৰোঁ total number of relations from a to b from a to b এইটো কাৰ ইকুৱেল হৈ যাব total number of subsets
total number of subsets of Cartesian product of A and B. তো A and B যদি Cartesian product কৰো তাৰ যিমানটো subsets হ'ব সেই number of subsets আৰু এই relation of from A to B exactly same to same হয় এতিয়া এইটো ফৰ্মুলা কি আছিলে total number of subsets ওলোৱাৰ ফৰ্মুলা আছিলে 2 to the power total number of elements in A cross B তো এইটো হৈ যাব equals to 2 to the power number of elements in A multiplied to number of elements in B এতিয়া আমি এটো জানিব লাগিব যে 8 কেটা এলিমেন্ট আছে আৰু B কেটা এলিমেন্ট আছে তো আমি ইয়াতে কোৱেশ্চনটো চাই পেলাই ক'ব পাৰিম যে 8 আমাৰ কেটা আছে তিনটা এলিমেন্ট আছে 2 to the power 3 ইনটু B কেটা এলিমেন্ট আছে দুটা আছে তো এইটো কিমান দিব 2 to the power 3 to the 6 এতিয়া 2 to the power 6 হৈ যায় আমাৰ 2 to the power 5 হৈ যায় 32 2 to the power 6 হৈ যাব আমাৰ 64 and 2 to the power yes তো 2 to the power 6 লাগে তো এটো হৈ যাব আমাৰ 64 তো ইন টোটাল কেটা আছে আমাৰ ৰিলেশনস ফ্ৰম A to B আমি কম ইন টোটাল 64 টা পসিবল ৰিলেশনস আছে A পৰা B লৈ যাবলৈ কাৰণে সো এতিয়া আমি কৰিম আমাৰ এক্সাৰসাইজ 2.2 ৰ লাষ্ট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 9 সো কোৱেশ্চন নম্বৰ 9 let R be the relation on Z Z হৈছে the set of integers defined on R equals to eto dise a comma b such that a comma b belongs to Z a minus b is an integer find the domain and range of R okay প্ৰথমতে এটা কাম কৰো আমি step by step বুজিবলৈ চেষ্টা কৰো ইয়াতে কৈছে R হৈছে এটা relation from on Z মানে কি হয় set of integers per set of integers লৈ গৈ আছে ঠিক আছে where আমি ইয়াতে লিখি দিও where Z is the set of integers okay তো এটো হল আমাৰ set of integers এতিয়া R দিয়া গৈছে যে the set containing the ordered pairs a comma b such that a minus b যদি কৰো এটো হৈ যাব এটা integer ঠিক আছে a পৰা b minus কৰিলে আমি এটা integer পাম আৰু ইয়াতে দিছে a আৰু b দুইটাই হৈছে integer right দুটা integer of course হবে because a comma b যদি আমি এনেকৈ কৈ লিখো a belong ক'ত কৰিব z ত belong কৰিব a b to z ত belong কৰিব in other words আমি তো এটোৱে কৈছো a হৈছে এটা integer and b হৈছে এটা another kind of integer maybe দুটা same হ'ব পাৰে but হয়তো integer এতিয়া আমাৰ কোৱেশ্চনত হৈছে find the domain and range of R এতিয়ালৈকে আমি যিমানখিনি প্ৰবলেম কৰিছিল আমি জেনাৰেলি আমাক যেতিয়া সেট বিল্ডাৰ ফৰ্মত দিয়া থাকে ৰিলেশন R টো আমি এটো কি কৰিছিল ট্ৰাই কৰিছিল ৰস্টাৰ ফৰ্মত লিখিবলৈ কাৰণ ৰস্টাৰ ফৰ্মত লিখাৰ লগে লগে কি হৈ যায় তাৰ ৰেঞ্জ এণ্ড ডোমেইন উলোৱাটো একেবাৰে ইজি হৈ যায় বাট ইয়াতে এটা গণ্ডগোল আছে গণ্ডগোল এক্স্যাক্টলি নহয় ইয়াতে আমাৰ লিমিটেশন এটা আছে তো জেনাৰেলি আমাৰ z কি হৈ যায় তো ইনফাইনাইট সেট হৈ গল এটা ইনফাইনাইট সেট যেতিয়া দিয়া থাকে হেইটোক আমি যদি এনেকা অৰ্ডাৰড পেয়াৰ লিখিব যাও অলপ গণ্ডগোল হৈ যায় ঠিক আছে লিমিটেশন আহি যায় তো এটা আমি ৰস্টাৰ ফৰ্মত জেনাৰেলি নিলিখো তো আমি ইয়াক কি কৰো আমি ইয়াক সেট বিল্ডাৰ ফৰ্মতে লিখো বাট আমাক তো ইয়াতে হুদিছে ডোমেইন আৰু ৰেঞ্জ কি হ'ব কোনো প্ৰবলেম নাই আমি জানো ডোমেইন কি হয় আমাৰ যোনটো অৰ্ডাৰড পেয়াৰ বনিব সেই অৰ্ডাৰড পেয়াৰ যোনটো আমাৰ ফাৰ্স্ট এলিমেন্টটো হ'ব হেতুৱেটো হয় কি আমাৰ হেতুৱে হ'ব আমাৰ এটা হেতুৱে হৈ যাব আমাৰ ডোমেইন তো আমাক হুদিছে ডোমেইন অফ R কি হৈ যাব তো আমি জানো a কি হৈছে ইন্টিজাৰ এতিয়া এটো জানো কিবা এটা স্পেসিফিক ইন্টিজাৰ হ'ব does not matter এটো এতিয়া হৈ যাব আমাৰ এনি ইন্টিজাৰ যিয়ে ইন্টিজাৰ ল আৰু হেতুৰ পৰা এটা ডিফাৰেন্ট এনি ইন্টিজাৰ ল কোনো প্ৰবলেম নাই যিয়ে ইন্টিজাৰ ল তাৰ পৰা বেলেগ এটা ইন্টিজাৰ যদি মাইনাস কৰো আমি হতে ইন্টিজাৰ পামেই পাম তো তাৰ মানে কি হৈ গল আমাৰ a কি হৈ যাব এনি ইন্টিজাৰ কোৱা মানে কিটো z এ হ'ব ডোমেইন অফ R পাই গলো সিমিলাৰলি আমি কি কৰিব পাৰিম ৰেঞ্জ অফ R ডিফাইন কৰিব পাৰিম এতিয়া ৰেঞ্জ অফ R কি হৈ যাব ৰেঞ্জ হৈছে কি আমাৰ সেকেন্ড এলিমেন্টটো এই যোনটো আমাৰ অৰ্ডাৰড পেয়াৰ হয় তাৰ সেকেন্ডত থকা এলিমেন্টটো এতিয়া হেতু কি হৈছে এটা এনি ইন্টিজাৰ হৈছে তো এটো হৈ যাব কি z এ হৈ গল তো তাৰ মানে এই প্ৰবলেমটোৰ কাৰণে আমাৰ domain of R and domain of range of R দুইটাই কি হৈ যাব the set of integers হ'ব একেবাৰে সিম্পল প্ৰবলেম তো এইটো আছিল আমাৰ আজিৰ সেশনটো যত আমি এক্সাৰসাইজ নম্বৰ 2.2 টো কভাৰ কৰিলো তো আজিৰ সেশনটো এখিনতে সমাপ্ত কৰিলো see you in the next session thank you